Hello everyone, সকলোকে লুকুমনি vlog বৰ চেনেলে বহুত স্বাগতম। আজি লৈ আহিছো চিকেন স্টাৰ্টাৰ ৰেচিপি বা চিকেন ড্ৰাই ফ্ৰাই ৰেচিপি। এই ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো আজি আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু নিশ্চয় কমেন্টত জনাব আৰু যিসকল নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন টিপিলে আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যন পাই যাব। আৰু এই ৰেচিপিটো তাৰমানে আপোনালোকে চাহৰ লগত খাবলৈতো ভাল লাগিবই, লগতে দালি আৰু ভাতৰ লগতো অকমান কাখত যদি চিকেন ড্ৰাই ফ্ৰাই হয় আৰুনো কি লাগে। তো এই মোৰ পদ্ধতিটো এই ৰেচিপিটো বনাই চাবচোন, নিশ্চয় আপোনালোকে ভাল পাব। তাৰ বাবে আধা কিলো বোনলেছ চিকেন ব্যৱহাৰ কৰিছো, মাজে মাজে দুই টুকুৰা বোন আছে। 4টা পিয়াজ ডাঙৰকৈ কাটি লৈছো, 2টা নহৰু ডাঙৰ সাইজৰ আৰু আধা টুকুৰা আদা লৈ লৈছো, ধনিয়া পাত লৈ লৈছো, তাৰপিছত এয়া গোটা গৰম মছলা, জালুক, ইলাচি, দালচিনি, জাবিত্ৰী আৰু 2টা শুকান জলকীয়া লৈ লৈছো। এতিয়া এটা বাটিত এই পিয়াজখিনি দি দিম, যিখিনি পিয়াজ মই কাটি লৈছিলো, আৰু লগতে আদা নহৰুখিনিও দি দিম। Actually ইয়াৰে এটা পেষ্ট বনাম, যেটো পেষ্টত মই চিকেনখিনি মেৰিনেট কৰিম। আৰু এয়া ধনিয়া পাতখিনিও ইয়াতে দি দিলো, ধনিয়া পাত আৰু লগতে যে গোটা গৰম মছলা কেইটা লৈছিলো সেইখিনিও দিছো। ইয়াৰ এটা এতিয়া পেষ্ট বনাই নিম। চিকেনখিনি ভালকে এটা এই পেষ্টটোৰ সৈতে ভালদৰে মেৰিনেট কৰিম। লগতে হালধি পাউডাৰ দি দিছো হাফ টিস্পুন, তাৰপিছতে জিৰা গুৰি দি দিছো হাফ টিস্পুন, তাৰপিছতে ধনিয়া পাউডাৰ দিম মই ফুল টিস্পুন, অলপমান ধনিয়া পাউডাৰটো হৰকে ব্যৱহাৰ কৰিছো। আৰু লগতে মই দি দিম জলকীয়াৰ গুৰি হাফ টিস্পুন। জ্বলাটো আপোনালোকৰ নিজৰ ওপৰত আৰু অলপ দিব ইচ্ছা কৰি দিব পাৰে। আৰু লগতে এটা চিকেন মছলা অকমানো দি দিছো। আৰু ইয়াতে আপোনালোকে ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে দেই, কিন্তু মই ইউজ কৰা নাই কাৰণে দেখুৱাও নাই। তাৰ বাহিৰে মই একচুয়ালি কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰিছো, কিন্তু কাশ্মীৰী ৰেড চিলিৰ জায়গাত আপোনালোকে ফুড কালাৰ ইউজ কৰিব পাৰে। সোৱাদ অনুসৰি নিমখ দি দিছো আৰু লগতে এতিয়া কৰ্ণফ্লোৰ দি দিছো আৰু ইয়াতে এটা ডিম ভাঙি দি দিম আৰু এইখিনি এতিয়া ভালদৰে মিলাই লম। একচুয়ালি যিমান ভালদৰে মেৰিনেট কৰিব চিকেনখিনি সিমান বেছি টেষ্ট হ'ব খাবলে। তো এতিয়া মই ভালদৰে এইখিনি হাত ব্যৱহাৰ কৰা নাই, ধুনিয়াকে হাতে দি মানে চামুচে দি মিলাই পেলাই ধুনিয়াকে মেৰিনেট কৰি থৈ দিম 1 ঘণ্টাৰ কাৰণে। তাৰ পিছত মেৰিনেট কৰিবলৈ থৈ দিছো 1 ঘণ্টা, আৰু লগতে এখন টাৱাও পাতি থৈ দিছো আৰু এয়া মিঠাতেল ব্যৱহাৰ কৰিছো। আপোনালোকেও মানে মিঠাতেলে ব্যৱহাৰ কৰিব, বেলেগ মানে ৰিফাইন বা হেৰি ব্যৱহাৰ নকৰিব। আৰু যিহলে অলিভ অইল খায় তেওঁলোকে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। তো 1 ঘণ্টামানৰ পিছত এতিয়া ধুনিয়াকে মই এইখিনি ভালদৰে একদম লো টু মিডিয়াম ফ্লেমত ভালদৰে দুইফালে ফ্ৰাই কৰি লম। আৰু আপোনালোকৰ হাতত যদি সময় নাই তেতিয়াহলে আধা ঘণ্টা 10-15 মিনিট 20 মিনিট ৰাখিলেও কোনো কথা নাই। জাস্ট মানে বস্তুটো সফট হ'বৰ কাৰণে 1 ঘণ্টা থবলৈ কৈছো, আৰু যদি আপোনালোকৰ টাইম নাই কমকৈ ৰাখিলেও কোনো কথা নাই। এতিয়া এই চিকেনখিনি ভালদৰে ফ্ৰাই কৰি লম, অকমান হাই ফ্লেমতো দিম, আকৌ একদম লোটো ৰাখিম। মন কৰিব ঢাকনাখন দি যাতে আপোনালোকে ফ্ৰাই কৰে, তেতিয়া পটককে মানে হ'ব বস্তুখিনি পটককে সিজিব। ইয়া দেখিছেনে মই ইলুটি হিলুটি কৰি পেলাই ধুনিয়াকে ভাজি আছো, লো টু মিডিয়াম ফ্লেম হাই ফ্লেম এনেকে মিলাই পেলাই। তো এনেকেই মই গোটেই খিনি চিকেনখিনি ভাজি ললো, স্টাৰ্টাৰ মানে যেটো চিকেনৰ পকৰা কেটা ভালদৰে ভাজি ললো। তো এইটোৱে আছিলে ৰেচিপিটো। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। সদায়তো মই আপোনালোকৰ কাৰণে চিকেনৰ কিবা কিবি ধৰক কাৰী এনেকুৱা লৈ আহো, আজি অকমান ভাবিলো স্টাৰ্টাৰ ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ। তো আমাৰ চিকেন ফ্ৰাইখিনি ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আকৌ লগ পাম এটা নতুন ৰেচিপি লৈ, তেতিয়ালৈকে বাই বাই।